হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। এইখিনি হৈছে চয়া বিৰিয়ানী অৰ্থাৎ ভেজ বিৰিয়ানী। আহকচোন এই বিৰিয়ানীখিনি মই কেনেকৈ বনাইছোঁ চাওঁ। ইয়াৰ কাৰণে মই লৈছোঁ এয়া চয়াবিনখিনি মই অলপ সময় গৰম পানীত তিয়াই থৈছিলোঁ। এতিয়া মই ধুনীয়াকৈ আটি লৈছোঁ, ইয়াৰ পানীখিনি খেদাই লৈছোঁ। লগতে এয়া বিলাহী লৈছোঁ কাটি, গাজৰ, বিন, ডাঙৰ ডাঙৰকৈ আলু, এয়া হৈছে কাজু কিচমিচ, এয়া আদা নহৰু কাটি লৈছোঁ। লগতে পিঁয়াজ, অলপ চাউল, যিহেতু মই দুজনীয়াৰ কাৰণে বনাইছোঁ, আৰু কেইটামান নৰসিংহৰ পাত। এতিয়া কেৰাহী এখন গৰম হ'ব দিলোঁ। গৰম হোৱাত মই ইয়াত দি দিম অলপ নিমখ আৰু অকণমান হালধি। এতিয়া মই ইয়াত ধুনীয়াকৈ এইখিনি লৰাই দিলোঁ। এতিয়া মই ইয়াত এই যে চয়াবিনখিনি আটি থৈছিলোঁ, এইখিনি মই অলপ ভাজি ল'ম। এই চয়াবিনখিনি আপোনালোকে ভাজি নল'বও পাৰে, পিছত একেলগে কুকাৰতো দিব পাৰে, কিন্তু ভাজি ল'লে এটা টাইট যিটো ভাৱ হয়, সেই ভাৱটোৰ কাৰণে খাবৰ কাৰণে সোৱাদ হয়। এতিয়া এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজোৱা হৈ গ'ল প্ৰায়। এতিয়া মই এইখিনি উঠাই ল'ম। পুনৰ একেখন কেৰাহীতে মই এইবাৰ ডাঙৰ ডাঙৰকৈ যে কাটি লৈছিলোঁ আলুখিনি, এই আলুখিনিও মই ভাজি ল'ম। আলুখিনি অকণমান গল্ডেন ব্ৰাউন হ'ব দিম। এই আলুখিনিও প্ৰায় অলমষ্ট ভাজা হৈ গৈছে। এতিয়া আলু ভাজাখিনিও মই উঠাই ল'ম। এতিয়া একেখন কেৰাহীতে মই গাজৰ আৰু বিনখিনিও ভাজি ল'ম। গাজৰৰ টুকুৰাবিলাক মই একেবাৰে সৰু কৰা নাই, ডাঙৰ ডাঙৰকৈ কৰিছোঁ, যিহেতু মই প্ৰেছাৰ কুকাৰতেই দিম, সেইকাৰণে ডাঙৰকৈ কৰিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ অলপ ছ'টে কৰি ল'লোঁ। প্ৰায় এইখিনি ভজা হৈ গ'ল। এতিয়া কুকাৰটো পাতি দিলোঁ, তাত দি দিলোঁ মই মিঠাতেল। এই মিঠাতেলখিনি অলপ গৰম হোৱাৰ লগে লগে এতিয়া মই ইয়াত অলপ পিঁয়াজ আগতীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি অলপ মই গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। এই পিঁয়াজখিনি মই এতিয়া অৱশ্যে ব্যৱহাৰ নকৰোঁ। এইখিনি মই গল্ডেন ব্ৰাউন হোৱাৰ লগে লগে উঠাই লৈ আহিম। পিঁয়াজখিনি মই একেবাৰে শেষত ব্যৱহাৰ কৰিম। এইখিনি দেখিছে নহয়, পিঁয়াজখিনি প্ৰায় অলমষ্ট গল্ডেন ব্ৰাউন হৈয়ে গৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ কাঢ়ি ল'ম। এতিয়া পুনৰ একেটা কুকাৰতে মই দি দিলোঁ এচামুচ ঘি, কাৰণ যিহেতু এইটো বিৰিয়ানীত মেইন হৈছে ঘিয়ে, যিহেতু সেইকাৰণে ঘি দিলে খাবৰ সোৱাদটো বেলেগ হৈ যায়। এতিয়া এচামুচ দি দিলোঁ সৰিয়হ। ইয়াত আপোনালোকে গোটা জিৰা ব্যৱহাৰ কৰিব পাৰে, মই সৰিয়হই দিছোঁ। লগতে কেইটামান দি দিলোঁ নৰসিংহৰ পাত। এতিয়া দি দিলোঁ পিঁয়াজ, আৰু লগতে ডাঙৰ ডাঙৰকৈ যে কাটি থৈছিলোঁ বিলাহীৰ টুকুৰাকেইটা এতিয়া দি দিম। কিছুমানে হয়তো বিলাহীৰ পিউৰি ব্যৱহাৰ কৰিব পাৰে, মই পিউৰি ব্যৱহাৰ কৰা নাই। এতিয়া মই ইয়াত কাটি থোৱা আদা নহৰুখিনি, মন কৰিছেনে মই আদা নহৰুখিনি পেষ্ট কৰা নাই। এই ৰেচিপিটোত আদা নহৰুবোৰ টুকুৰা টুকুৰি কৰি দিলেই ভাল লাগে, মানে চপ কৰি দিলে ভাল লাগে, পেষ্ট কৰি নহয়। এতিয়া এইখিনি লৰাই দিলোঁ। ইয়াত মই যিখিনি চাউল এতিয়া ভিজাই থৈছিলোঁ, মই ভিজাই তৰিয়াই থৈছিলোঁ। মই চাউল বেছি লোৱা নাই, যিহেতু মই আৰু ল'ৰাটোৰ কাৰণেই বনাইছোঁ। ইয়াতে আপোনালোকে জলকীয়াও দিব পাৰে, কেঁচা জলকীয়া দিলে সোৱাদটো অলপ বেলেগ হয়, কিন্তু যিহেতু মোৰ ল'ৰাটোৱে খাব, সেইকাৰণে মই দিয়া নাই। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া ইয়াত মই দিম সোৱাদ অনুযায়ী নিমখ আৰু অলপ হালধি, লগতে আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ জলকীয়াৰ গুড়ি নহয়, আপোনালোকৰ জালুকৰ গুড়ি। আৰু বেলেগ আন মছলা মই ব্যৱহাৰ নকৰোঁ। লগতে কাজু আৰু কিচমিচখিনি দি দিলোঁ। সচৰাচৰ বিৰিয়ানীত বিৰিয়ানী মছলা ব্যৱহাৰ কৰে, কিন্তু মই যিহেতু কৈছোঁ এইখিনি মই ষ্টাইলেৰে বনোৱা চয়া বিৰিয়ানী, সেইকাৰণে আহকচোন কেনেকৈ বনাইছোঁ মই চাই লওঁ গোটেইখিনি। এতিয়া গোটেইখিনি চব্জি আৰু চয়াবিনখিনি মিলাই এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ভাজাটোৰ ওপৰতে মেইন কথা, ভাজিব লাগিব ভালেখিনি সময়। গেছটোৰ জুইটো আপোনালোকে কমাই ৰাখিব। এইখিনি প্ৰায় অলমষ্ট ভাজা হৈয়ে গৈছে। এতিয়া ইয়াত মই প্ৰায় 1.5 গিলাচমান পানী দি দিম। এয়া 1 গিলাচ আৰু আধা গিলাচ পানী মই দি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি লৰাই ল'ম। লৰাই লৈ ইয়াত ভাজি যে থৈছিলোঁ অনিয়নখিনি, মানে পিঁয়াজখিনি ইয়াত দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া মই ইয়াত দিম অলপমান নেমু টেঙাৰ ৰস। এই ৰসখিনি দিয়াৰ পিছত
মানে চাউলটো এটা এটা হৈ যায় প্ৰায়, আৰু টেষ্টটো অলপ বেলেগ ধৰণৰ লাগে। এতিয়া প্ৰায় এইখিনি মই এতিয়া কুকাৰৰ ঢাকনখন মই এতিয়া লগাই দিলোঁ। মাত্ৰ এটা হুইচেলে দিব, তাতকৈ বেছি নিদিব, দিলে মানে ভাতটো বেছি সিজি যোৱাৰ নিচিনা হ'ব, বেয়া লাগিব। এতিয়া এটা হুইচেল যোৱাৰ পিছত প্ৰায় মই গেছটো অফ কৰি দিলোঁ। ঠাণ্ডা হোৱাত মই খুলি চালোঁ এইখন। এয়া দেখিছে নহয়, একেবাৰে জৰজৰীয়া হোৱা নাই। এইখিনি সুদাই সুদাই খাব পাৰিব আপোনালোকে, বেলেগ ইয়াৰ লগত মানে আন জুলীয়া চব্জিৰ কোনো প্ৰয়োজন নাই। ধুনীয়া হৈছে। আপোনালোকে এনেদৰে ঘৰত বনাই খাব পাৰে। যদি মোৰ ভিডিঅ'ছবোৰ চাই আপোনালোকে ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই দিয়া ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ আন এটি ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। তেতিয়ালৈকে বাই বাই।